পোনপ্ৰথমে আপোনাৰ জৰিয়তে কালদিয়া জিলা পৰিষদৰ অন্তৰ্গত যিখিনি ৰাইজ আছে মই প্ৰত্যেকজন ৰাইজলৈকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তাৰোপৰি কথাটো হৈছে কিমান সঁহাৰি পাইছোঁ বা হয়তো কিমান সঁহাৰি পাম সেই কথাটো তেওঁলোকৰ বিবেচনাৰ দিন আৰু সেইটো বিবেচনা তেওঁলোকে কৰিব। কথাটো হৈছে কি যে যিটো সমষ্টি আমাৰ পাকা বেতবাৰী যিটো সমষ্টি এই সমষ্টিৰ অন্তৰ্গত হ'ল কালদিয়া জিলা পৰিষদ সমষ্টিটো। গতিকে এই সমষ্টিটোত আমি বিগত দিনত দেখিছোঁ যে ধৰক আমাৰ মাননীয় বিধায়ক মাননীয় জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়াৰ নেতৃত্বত আমাৰ এই অঞ্চলত বহুখিনি কাম কাজৰ ক্ষেত্ৰত মানুহৰ ৰাইজৰ লগত যিটো সম্পৰ্ক, মানুহে তেওঁক বিধায়ক নহয় তেওঁক আপোনাৰ নিজৰ সন্তান বুলি ভাবে এই পাকা বেতবাৰী সমষ্টিৰ বাসিন্দাসকলে। গতিকে তাৰ উপৰিও আমি সেই দলৰে এটা কৰ্মী হিচাপে কাম কৰি আছোঁ। আজি দলে কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী হিচাপে ঘোষণা কৰি ৰাইজলৈ মোক পঠাইছে। গতিকে মই ৰাইজৰ লগত লাগি আছোঁ, ৰাইজৰ লগত দেখা কৰি আছোঁ আৰু ৰাইজৰ আশীৰ্বাদ বিচাৰি আছোঁ। যদি ৰাইজে আশীৰ্বাদ দিয়ে বা হয়তো ৰাইজে মৰম দিয়ে নিশ্চয় মই আগন্তুক দিনত ৰাইজৰ লগত থাকিব লাগিব। আৰু আমি কংগ্ৰেছ দলৰ কৰ্মী হিচাপে ৰাইজৰ লগত আগতো আছিলোঁ, এতিয়াও আছোঁ। আমাৰ উদ্দেশ্য কেৱল ইলেকশ্যন নহয়, আমাৰ ইলেকশ্যন কেৱল জিলা পৰিষদ হোৱাটোৱে নহয়, 2026 চনত অসমৰ পৰা বিজেপি দলক বিদায় দিয়াৰ বাবে যিখিনি ৰাইজৰ লগত থাকি কাম কৰিব লাগে ঠিক সেইখিনিহে কৰি আছোঁ। তাৰোপৰি কথাটো হৈছে কি যে আজি এই পাকা বেতবাৰী সমষ্টিৰ অন্তৰ্গত যিখিনি আসন আছে আমাৰ ৱাৰ্ড মেম্বৰেই হওক, আমাৰ জিলা পৰিষদেই হওক, আমাৰ হয়তো আপোনাৰ কাউন্সিলৰ পদবীয়ে হওক, মানে প্ৰত্যেকটো চিট প্ৰত্যেকটো আসন আমি 100% জয়ী হ'ম। কেৱল মোৰ এই জিলা পৰিষদে নহয়, পাকা বেতবাৰী অন্তৰ্গত যিমানখিনি আসন আছে গোটেইখিনিত আমি জয়ী হ'ম। কিমান ভোটত ৰাখিব আপোনাৰ? ভোটৰ সংখ্যাটো ৰাইজে নিৰ্ণয় ল'ব। এইটো 7 মে' তাৰিখে ৰাইজে সিদ্ধান্ত দিব কিমান ভোটত জয়ী হ'ম, কিমান কেনেকৈ জয়ী কৰাব। গতিকে সেইটো ৰাইজৰ ওপৰত আছে। ৰাইজ আমাৰ কংগ্ৰেছ দলৰ লগত আছে আৰু কংগ্ৰেছ দলক তেওঁলোকে ভাল পায়। কংগ্ৰেছ দলৰ লগত তেওঁলোক বিগত বহু বছৰ ধৰি আছে আৰু অনাগত দিনতো থাকিব। আপুনি যদি জিলা পৰিষদ হয় ৰাইজৰ বাবে মূল উদ্দেশ্য কি কাম কৰিব? চাওক, আচলতে আমাৰ যিটো পাকা বেতবাৰী সমষ্টি নতুনকৈ গঠন হৈছে এই ক্ষেত্ৰত চেঙাৰ এটা অংশ, আপোনাৰ বৰপেটা সদৰ সমষ্টিৰ এটা অংশ, ভৱানীপুৰ এটা অংশ, এই গোটেইখিনি অংশ লগ লাগি পাকা বেতবাৰী সমষ্টি হৈছে। গতিকে ধৰক ইয়াত সমস্যা বহুখিনি আছে। কেৱল সৰু ক্ষেত্ৰীৰ যিটো অংশ লৈ আপোনাৰ পাকা বেতবাৰী সমষ্টি গঠন হৈছে, এই সমষ্টিখিনিত মই দেখিছোঁ ৰাইজৰ সমস্যা মোটামুটি সমাধান এটা হৈছে। গতিকে বাকী চেঙা সমষ্টিৰ যিখিনি সমস্যা সেই সমস্যাখিনি ইয়াত আছে, আপোনাৰ ভৱানীপুৰৰ সমস্যাখিনি ইয়াত আছে। গতিকে ধৰক কিছু সমস্যা আছে আৰু এই মূল সমস্যাৰ ভিতৰত ধৰক ৰাস্তা ঘাটৰ কথাই কওক, দলং আদিৰ কথাই কওক, কিছুমান তেনেকুৱা অসুবিধা আছে। এই অসুবিধাখিনি আমি ৰাইজৰ লগত থাকি সমাধান কৰাৰ চেষ্টা নিশ্চয় কৰিব লাগিব। আপুনি এটা কথা কৈছিল যে AIDFৰ প্ৰধান মৌলানা বদৰুদ্দিন আজমল ধূপেত বেয়াকৈ হাৰিছে, এই বিষয়ে আপুনি এটা মন্তব্য কৰিছে, কি ক'ব? আচলতে মই সেইটো মন্তব্য কৰা নাই। আচলতে তেওঁলোকৰ যিজন প্ৰাৰ্থী ইয়াত দিছে মোতালেব আলী ডাঙৰীয়া, তেখেতে কিছুমান কথা কোৱাৰ কাৰণে মই সেই কথাটো কৈছোঁ। আচলতে আমি আদৰ্শগতভাৱে নিৰ্বাচন খেলোঁ। আমাৰ দলৰতো আপোনালোক জানে যে আমি কংগ্ৰেছ দলৰ সৈনিকসকলে বা হয়তো কংগ্ৰেছ দলৰ যিখিনি আমি কৰ্মকৰ্তা আছোঁ আমি আদৰ্শক বিশ্বাস কৰোঁ। কোনোবা বিজেপিয়ে কিবা ক'ব সেইটোৰ কথা মতে কাই চলে অসমত চবেই জানে।